নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই নাজবিন সুলতানা সংজ্ঞা হলনি হৈছে নিবনুৱা সমস্যাৰ আত্মনিৰ্ভৰশীল হোৱাৰ দিশে দুপদুপে আগবাঢ়িছে অসম আৰু ইয়াৰ আৰতে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে বন্ধন বেংকে অতি সহজে বন্ধন বেংকৰ পৰা ঋণ গ্ৰহণ কৰি সেই ঋণৰ ধনেৰে বিভিন্ন ব্যৱসায় কৰি জীৱন জীৱিকাৰ বাট মুকলাইছে একাংশ লোকে আত্মনিৰ্ভৰ অসমৰ বাবে এক আশাৰ বতৰা ৰাজ্যৰ গাঁৱে গাঁৱে স্বাৱলম্বী হৈছে বহু লোক কোনোৱে যদি মীন পালন কৰি স্বাৱলম্বী হৈছে আন কোনোৱে একো দুগ্ধ উৎপাদনেৰে মুকলাইছে জীৱিকাৰ বাট এয়া নগাঁও জিলাৰ সামগুৰিৰ একাংশ লোকৰ স্বাৱলম্বিতাৰ দৃশ্য চাকৰিৰ পৰিৱৰ্তে বিভিন্ন ব্যৱসায়ৰে আত্মনিৰ্ভৰশীল হ'বলৈ এওঁলোকক সহায় কৰিছে বন্ধন বেংকে বন্ধন বেংকৰ ঋণ লৈ ঔষধৰ বিপণী খুলি স্বাৱলম্বী হৈছে এওঁলোক মই বন্ধন বেংকৰ লগত 2008 চনৰ পৰাই জড়িত মই লোন লৈ বহুত উপকৃত হৈছোঁ আৰু মই প্ৰথমতে কাপোৰৰ ব্যৱসায় কৰিছিলোঁ এতিয়াও আছে মোৰ হেতু আৰু লগতে মই আৰু এখন ফাৰ্মাচী ওপেনিং কৰিলোঁ আগষ্ট মাহত আৰু এতিয়া মই ভালে পাইছোঁ সকলোখিনি আৰু বেছি সাৰাহতৰ বেছি আপত্তিও একো নাই বহুত কম সময়ত বহুত লোনটো সোনকালে কৰে মই ভাল কাৰণে মই বন্ধনৰ পৰা লোন লৈ বিশেষভাৱে উপকৃত হৈছোঁ কিমান চনৰ পৰা আপুনি বন্ধনত জড়িত মই 2008 চনৰ পৰা জড়িত বন্ধনৰ পৰা ঋণ লৈ আপুনি কি ব্যৱসায় আৰম্ভ কৰিলে মই প্ৰথমে কাপোৰৰ ব্যৱসায় তাৰপিছত এতিয়া ফাৰ্মাচী ব্যৱসায় আৰম্ভ কৰিছোঁ আপুনি স্বাৱলম্বী হৈছোঁ মই ফাৰ্মাচী ব্যৱসায় আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰা মই বন্ধন বেংকৰ পৰা যথেষ্ট লাভৱান হৈছোঁ যিহেতু আমি নিয়াৰেষ্ট যিবিলাক বেংক আছে সেই বেংকবিলাকত আমি যেনেধৰণৰ ডকুমেণ্টছ দি লোন ল'বলগীয়া হয় আমি বৰ বিমূৰত পৰোঁ কিন্তু বন্ধন বেংকৰ তেনেধৰণৰ নহয় বন্ধন বেংকে আজি আমাৰ গ্ৰাহকসকলৰ প্ৰতিষ্ঠানত আহি তেওঁলোক উপস্থিত হৈ তেওঁলোকে যেনেধৰণে আমাৰ ইয়াত কোনো মৰ্গেজ চিষ্টেম নাই একেদৰে 2008 চনৰ পৰা বন্ধন বেংকৰ ঋণ লৈ এওঁলোকে খুলিলে এইখন দোকান আৰু এইখন দোকানৰ পৰাই সুন্দৰকৈ পৰিয়াল চলোৱাৰ কথা ক'লে এওঁলোকে বন্ধন বেংক পুৰণিগুদাম তাৰ লোন লৈছোঁ 90,000 দোকান আৰম্ভ কৰিলোঁ দোকানটা ডাঙৰো হ'ল আপোনাৰ পৰিয়াল ভালকৈ চলাব পাৰিছে পৰিয়াল ভালকৈ চলাব পাৰিছোঁ কিমান বছৰ হ'ল আপুনি লোন লোৱা 8 চনৰ পৰা লৈছোঁ 8 চনৰ পৰা লৈছোঁ তাৰপৰা লকডাউনৰ আগত এটা লোন লৈছিলোঁ তাৰপৰা লোন লৈ পেলাই বহুতখিনি উৎসাহ পাইছোঁ আমাৰ 2008 চনৰ পৰাই আপোনাৰ লোন লোৱা আছিলে প্ৰধান গোটৰ 15,000 পৰা আমি লোন লৈছিলোঁ কিন্তু এই লকডাউনৰ পিছত বহুতখিনি অৱস্থা বেয়া হৈ গ'ল তাৰপিছত লকডাউনত বন্ধন গোটত পুৰণিগুদাম ব্ৰাঞ্চৰ আমাৰ ছাৰ লক্ষ্য ছাৰে মোক বহুত উৎসাহ দিলে লক্ষ্য ছাৰৰ কাৰণে আজি মোৰ এখন দোকান ডাঙৰ হ'ল আৰু 1 নম্বৰ লক্ষ্য ছাৰক ধন্যবাদ জনাব লাগিব 2 নম্বৰতে বন্ধন বেংক যিখিনি মোক জীৱনত সাহ দিলে বা যিখিনি মই কৰিব নোৱাৰা কাম মোক কৰিলে সেইটো মই জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰিম বন্ধন বেংকৰ পুৰণিগুদাম শাখাৰ পৰা বিগত প্ৰায় 12 বছৰ ধৰি ঋণ লৈ বিভিন্ন ব্যৱসায় আৰম্ভ কৰিলে এইগৰাকী মহিলাই মীন পালনৰ উপৰি গো পালন কৰি বছৰি বহু টকা উপাৰ্জন পৰিয়ালটোৰ লগতে ঋণ লৈ ক্ৰয় কৰিছে গাড়ীও 2008 চনৰ পৰাই লৈছোঁ হাতত ল'ৰাই মেট্ৰিক দিছে তেহেঁতক ইণ্টাৰভিউ মৰা সময়টো মই সেই বন্ধনৰ পৰাই লৈয়ে দিছোঁ তাৰপিছত এতিয়া ল'ৰাই জিঅ'ত কৰে কিন্তু সৰুটোৱে মই জাৰ্চি গৰু আৰু মাছৰ আৰু গাড়ী দুখনো তেনেকৈ মিলাই কৰি অন্য পৰাও লৈছোঁ আৰু বন্ধন বেংকৰ পৰাও লৈ গোটেইখিনিতো নিদিয়ে ছাৰহঁতে অলপ তাৰপৰা লওঁ অলপ অন্য পৰা লৈ কৰি তেনেকৈ মই বহুতখিনি উন্নতি হৈছোঁ আৰু যেন সকলো ৰাইজো আৰু মই এই কাৰণে বন্ধন বেংকক অশেষ ধন্যবাদ দিছোঁ সামগ্ৰীৰ পৰা দীপাংকৰ ভাৰদ্বাজৰ ৰিপৰ্ট ND24 ND24